হাই হেল্ল' নমস্কাৰ জনাই আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল মাত কথা অসমীয়া। বহুদিন হ'ল বিৰতি লৈছিলোঁ, তো আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ সকলোলৈ। তো ভাল পাব বুলি আশা থাকিলে চাই থাকক ভিডিঅ'টো। ইমান দিন যে হ'ল ভিডিঅ' চিডিঅ' বনোৱা নাই, কিয় বনোৱা নাই আপোনালোকে জানিব নিবিচাৰে জানো? জানিব বিচাৰে নিশ্চয়। তো আজি ক'ব ওলাইছোঁ। একচুৱেলি ভিডিঅ' নবনোৱাৰ প্ৰথম উদ্দেশ্যটো হৈ গ'ল কণ্টেণ্টৰ অলপ প্ৰব্লেম হৈ আছিলে, কণ্টেণ্ট বিচাৰি পোৱা নাছিলোঁ। তো কণ্টেণ্টটো লাগিব ন, ভিডিঅ' এটা বনাব লাগিলে যিকোনো এটা কাম আপুনি কৰিব যাওক তাৰে উদ্দেশ্য এটা লাগিব, যে কোনটো উদ্দেশ্যৰ কাৰণে আপুনি কামটো কৰিব বিচাৰিছে। তো ইউটিউবতো ভিডিঅ' বনাব লাগিলে আপোনাৰ কণ্টেণ্ট লাগিব। তো কণ্টেণ্টটো অলপমান বিচাৰি পোৱা নাছিলোঁ, তো কণ্টেণ্টৰ কাৰণেও অলপ দিগদাৰী হৈ আছিলে। তাৰপিছত হৈ গ'ল কণ্টেণ্টৰ কাৰণে ওলাই যাব লাগিব আপুনি বাহিৰত। তো ঘৰৰ ভিতৰৰ পৰা কৰি থাকিলেতো নহ'ব, ঘৰৰ ভিতৰৰ পৰা সদায় সদায় একেটা বস্তুৱে একেটা বেয়াকৈ কিমান দেখাই থাকিব আৰু। তো সেইটো কাৰণে কণ্টেণ্টৰ কাৰণে বাহিৰত যাব লাগিব। তো বাহিৰত গুৱাহাটীত এতিয়া বৰ্তমান থকাসকলেহে গম পায় যে গুৱাহাটীৰ পৰিস্থিতিটো কেনেকুৱা। বাহিৰত ওলাই যাম বুলি ভাবিলে ফটকৈ বাহিৰত ওলাই যাব নোৱাৰে। কাৰণ কিয়? বতৰটোৰ কাৰণে অতিপাত গৰম, অত্যন্ত গৰম। গৰমটো গৰম বাৰু, সেইটো গৰম আৰু ঠাণ্ডা এই দুয়োটাই আমাৰ জীৱনত থাকিবই। চাৰিওফালে মহানগৰীখনত চাৰিওফালে দলঙৰ কামবিলাক আৰম্ভ হৈছে। আমাক ধৰকচোন দলঙৰো দৰকাৰ হয়, আমাক চাৰিওফালে চব বস্তুৰে দৰকাৰ। কিন্তু দলংকেইখনৰ কাম আৰম্ভ হোৱাৰ কাৰণে কি হৈছে, চাৰিওফালে এতিয়া কনষ্ট্ৰাকশ্যনৰ কামবিলাক আৰম্ভ চলি আছে। তো ধূলি, বহুত বেছি ধূলি, ইমান বেছি ধূলি মানে ভয়ংকৰ। যোনখিনি এৰিয়াত গুৱাহাটীৰ এনেকুৱা এটা এৰিয়া বচা নাই য'ত নেকি এতিয়া মানে ধূলি বালিৰে মানে কি চাৰিওফালে অৱস্থা নোহোৱা, যাব নোৱাৰা অৱস্থা। আৰু ধূলি বালিতো থাকিবই। তাৰপিছত হৈ গ'ল বৰষুণ। আপুনি যদি ভাবে যে আজি বহুত গৰম পৰিছে, আজি দিনটো গৰমৰ কাৰণে আজি বাৰু বাহিৰত ওলাই নাযাওঁ, আজি বাৰু থাকিলোঁ ভিতৰতে থাকিলোঁ, নিজৰ কাম নিজৰ অফিচত থাকি পেলাই গোটেইখিনি কাম কৰিলোঁ, কিন্তু ভিডিঅ' যদি বনাম বুলি ভাবিছে তেতিয়াহ'লে বাহিৰত ওলাই নাযাওঁ আজি গৰমৰ কাৰণে। কিন্তু তাৰপিছত কি হ'ল? বৰষুণৰ বতৰততো আপুনি বাহিৰত ওলাবতো নোৱাৰেই। সাংঘাতিক ধৰণে মানে এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈ যায় গুৱাহাটীত। বৰ্তমানৰ কথা কৈছোঁ দেই, বৰ্তমান এতিয়া এইটো অৱস্থাত যিসকল ব্যক্তি যিসকল মানুহ এতিয়া বৰ্তমান গুৱাহাটীত আছে তেওঁলোকেহে অনুভৱ কৰিব পাৰে। বাকী যিসকলে বাহিৰৰ পৰা চাই আছে তেওঁলোকে কমেণ্ট কৰি জনাব পাৰে যে গুৱাহাটীতনো কি, আমাৰ ইয়াতোতো গৰম, আমাৰ ইফালেও গৰম, আমাৰ ইফালেও বৰষুণ, আমাৰ ইফালেও বোকা হয়। কিন্তু সেইটো কথা নহয়, গুৱাহাটীৰ পৰিৱেশটো সম্পূৰ্ণৰূপে বেলেগ। গুৱাহাটীত কি হ'ল, আপোনাৰ গৰমৰ দিনত অত্যন্ত গৰম আৰু ধূলি বালিৰে আপুনি ক'তো অহা যোৱা কৰিব নোৱাৰে। যদি আপুনি এবাৰ এটা জেগাত যদি ওলাই গৈছে, বাইকখন লৈ পেলাই বা গাড়ীখন লৈ পেলাই ওলাই গৈছে, তেতিয়াহ'লে সেই অৱস্থাটো দেখা পায়, ধূলি বালিৰ অৱস্থাটো দেখা পায়, আপুনি গাড়ীখনৰ পৰা ওলাই আহিব নোৱাৰে বা বাইকখন ৰখাই পেলাই আপুনি অকণমান সময় যে এটা ভিডিঅ' শ্বুট কৰিব নোৱাৰে। সেইটো পচিবল হৈয়ে নুঠে। আৰু বৰষুণৰ বতৰত আপোনালোকে বৰষুণত যদি ওলাই যাম বুলি ভাবিছে যে অকণমান ঠাণ্ডা পৰিছে, অকণমান বৰষুণটো এৰক, এৰিলে আমি ধুনীয়াকৈ ওলাই যাম, ওলাই যাই পেলাই এটা ভিডিঅ' বনাম যদি আপোনালোকে ভাবিছে, তথাপিও আপোনালোকে যাব নোৱাৰে। কাৰণ কিহৰ কাৰণে? সাগৰ হৈ যায় নহয় গুৱাহাটীখন, নদী আৰু সাগৰত পৰিণত হৈ যায়। তো সেইটো কাৰণে তাৰমানে বহুত বেছি মুস্কিল হৈ গৈছিলে আৰু সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। আৰু এইখিনিয়ে কাৰণটো হৈ গ'ল সেইটোৱে, ভিডিঅ' নবনোৱাৰ ইমান দিন ধৰি। কিন্তু আজি হঠাৎ এটা কণ্টেণ্ট পাই গ'লোঁ। মানে মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মানে মোৰ তাতে এটা প্ৰডাক্ট এটা আহিছিলে আৰু সেইটো আজি কেইবাদিনৰ পৰাও মোৰ তাতে পৰি আছে। কেইবাদিন নহয়, একচুৱেলি কেইবাবছৰৰ পৰা মোৰ তাতে আছে, ৰাখি থোৱা আছে। হ'ল আজি প্ৰায় 6 বছৰ মানে হ'ল নেকি। বস্তুটো যেনেকৈ আছে তাৰমানে সেনেকৈয়ে আছে। এইটো তাক ব্যৱহাৰ কৰাই নাছিলোঁ। তো আজি ভাবিলোঁ তাক আনবক্স কৰি পেলাই তাক একেলগে ইনষ্টল কৰি পেলাই তাক ব্যৱহাৰৰ যোগ্য কৰি তুলিম। আৰু সেইটোকে কণ্টেণ্ট হিচাপে লৈ পেলাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আপোনালোকে চাব আৰু ভাল পাব বুলি আশা থাকিলে
এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক। আৰু এটা বস্তু দেই, আমাৰ ভিডিঅ'সমূহতো আপোনালোকে এটা কমন থিং দেখা পায়, সেইটো হ'ল খানা পিনা। তো আজিৰ ভিডিঅ'টোতো একো মানে বেলেগ নাথাকিব। আজিৰ ভিডিঅ'টোতো তাৰ মাজতে ধৰক ভিডিঅ'টোতো আপোনালোকক ক'লোৱে কণ্টেণ্টটোৰ বিষয়ে, তো সেই কণ্টেণ্টটোৰ মাজতে খানা পিনাও আপোনালোকে দেখা পাব। তো বেয়া নাপাব, খানা পিনাটো আমাৰ ভিডিঅ'ত থাকিবই। আৰু চাব আপোনালোকে ভিডিঅ'টো ভাল পাব বুলি আশা থাকিলে আজিৰ ভিডিঅ'টো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। বন্ধুসকল, এয়া সন্মুখত 6 বছৰ ধৰি পেলাই যে ৰাখি থোৱা বুলি কৈছিলোঁ, আনবক্স কৰাই নাই। আনবক্স মানে এবাৰ এনেই খুলি পেলাই চাইছিলোঁ, কিন্তু মানে ইনষ্টলেশ্যনৰ কাৰণে আনবক্সটো কৰা নাছিলোঁ। তো আজি প্ৰথমবাৰৰ বাবে ইনষ্টল কৰিম আৰু আনবক্স কৰিম। এইটো হৈ গ'ল জিঅ'ৰ আমাৰ ছেট টপ বক্স। আৰু এইটো এতিয়া আনবক্স কৰিলোঁ, কৰি উঠি পেলাই এইটো ভিতৰত বক্সটো, এইটোৰ দ্বাৰাই চবখিনি হ'ব। আৰু এইডাল লেন কেবল, ইণ্টাৰনেটটো ডাইৰেক্টলি পাবৰ কাৰণে এইডাল পাৱাৰ এডাপ্টাৰ। আৰু ভিতৰত এয়া ৰিম'ট এটাও আছিলে, ৰিম'টটোও পালোঁ। আৰু লগতে এইডাল HDMI কেবল, এইডালৰ দ্বাৰাই গোটেইখিনি টিভিৰ লগত সংযুক্ত হ'ব। আৰু এখন ইউজাৰ মেনুৱেল। তো এইখনত চাই পেলাই ইনষ্টল কৰিবলৈ চেষ্টা কৰোঁ, ইনষ্টল কৰিব পাৰোঁ নে নোৱাৰোঁ চাই লওঁ। ইয়াতে গোটেইখিনি প্ৰচেছখিনি আছে, প্ৰচেছখিনি ফ'ল' কৰিলে ইজিলি ইনষ্টল কৰিব পাৰিম চাগে বুলি ভাবিছোঁ। এতিয়া চাওঁ কিমান দূৰ সফল হওঁ, আগতে চাই লওঁ, এবাৰ পঢ়ি চাই পেলাই ইনষ্টল কৰাত লাগি যাওঁ। এইখিনিয়ে ভিতৰৰ সামগ্ৰীখিনি। আৰু পলে বহি পেলাই চাই আছে ধুনীয়াকৈ। আৰু ইনষ্টল কৰাৰ আগত এবাৰ প্লাগ অন কৰি চাওঁ বুলি ভাবিলোঁ। বহুদিন হ'লতো, মানে 6 বছৰমান হ'ল। তাৰমানে ইণ্টাৰনেট জিঅ' ফাইবাৰ যেতিয়া লঞ্চ কৰিছিলে ন, তেতিয়াই মই লৈছিলোঁতো ফাৰ্ষ্ট। মোৰ ইয়াতে যিটো লাইন আছে, সেই লাইনটোত ফাৰ্ষ্ট কানেকশ্যনটো মোৰে আছিলে। তো ময়ে লৈছিলোঁ। আৰু জিঅ'ৰ ফালৰ পৰা মই প্ৰায় 10 মাহ মই ফ্ৰী কানেকশ্যন ইউজ কৰিছিলোঁ। ফ্ৰীতে মই ইণ্টাৰনেটৰ 1 পইচা নিদিয়াকৈ মই চলাইছিলোঁ লাইনটো। চ' এতিয়া লাইনটো পাইছে, ভালে আছে বক্সটো। তো এতিয়া ইনষ্টল কৰিবলৈ চেষ্টা কৰিম। আৰু তেতিয়াৰ পৰাই মানে কি, তাৰে এবছৰমান পিছতে তেওঁলোকে এই টিভিৰ কাৰণেও উলিয়াইছিলে। আৰু এই বক্সটো মোক ফ্ৰীতে দি থৈ গৈছিলে, যে আপুনি যেতিয়া ইচ্ছা তেতিয়াই লগাব পাৰে। তেতিয়া টাটা স্কাই লগাই আছিলোঁ কাৰণে এইটো লগোৱা নাছিলোঁ। এইডাল পাৱাৰ কেবলডাল লগালোঁ, HDMI পৰ্টত এতিয়া HDMI কেবলডালো লগাম। এইটো অলপমান দিগদাৰ ঝামেলা, কাৰণ টিভিটো ৱালত হেং কৰা গৈছেতো। তো পিছফালে HDMI পৰ্টত ভৰাবৰ কাৰণে অলপমান খুচুৰিব লাগিব, আৰু খুচুৰি মেলি ভৰাব লাগিব। তাত লগাই পেলাই ট্ৰাই কৰিম। ফাইনেলি HDMI কেবলডাল ইনষ্টাৰ্ট কৰি দিলোঁ, ভিতৰত লগাই দিলোঁ কিবাকৈ, হাতখন ভৰাই পেলাই কিবাকৈ হৈ গ'ল। তলত এটা পেন ড্ৰাইভো লগাই থৈ দিছোঁ, দেখিছে আপোনালোকে। চিনেমাবোৰ তাতে লৈ থোৱা আছে, চাওঁ আৰু চিনেমা কেতিয়াবা চাব মন গ'লে। আৰু এইকেইদিন পলৰ পৰীক্ষা আহিবতো, তো সেইকাৰণে টিভিটো চলোৱা হোৱাই নাই। তথাপিও মই এইটো আজি জিঅ' বক্সটো ইনষ্টল কৰি থৈ দিওঁ। আৰু পৰীক্ষা যোৱাৰ পিছত আৰু চাব লাগিব আৰু ধুনীয়াকৈ। এতিয়াই মানে গোটেইখিনি নকৰোঁ, কাৰণ সি পঢ়া শুনাত অকণমান তাৰ মনটো কমি যায়। আৰু ইফালে ইনষ্টল কৰি পেলাই এতিয়া টিভিটো অন কৰি চাওঁ। অন কৰিলে পিকচাৰ ডাইৰেক্টলি আহেনে নাহে, নে কিবা বেলেগে কৰিব লগা আছে, আৰু চাই লওঁ। এয়া টিভি অন কৰি দিলোঁ। এতিয়া আহি গ'ল কানেক্ট জিঅ' এক্সেছৰিজ। তো ইয়াৰে ভিতৰত এতিয়া ৰিম'টটো যোনটো আছিলে, ৰিম'টটো যে পাইছিলোঁ, ৰিম'টটো পেয়াৰ কৰিব লাগিব। তো ৰিম'টটো পেয়াৰ কৰি লোৱাৰ পিছত বাকীখিনি ইনষ্ট্ৰাকশ্যনটো ফ'ল' কৰিম। এয়া হৈ গ'ল কানেক্টেড হ'ব। আৰু এতিয়া আমাৰ ৰিম'টটো কানেক্ট হৈ গ'ল, ছাকচেছফুলি কানেক্টেড দেখাই দিলে। তো এতিয়া এইপিনে লেংগুৱেজটো ইংলিছ চিলেক্ট কৰি লওঁ, আৰু এতিয়া মেইন বস্তুটো আমাৰ ৱাইফাই যোনটো আছে, এই ৱাইফাইটো এতিয়া কানেক্ট কৰিব লাগিব। মোৰ ৱাইফাইটোৱে এইটো ফাৰ্ষ্ট নম্বৰতে আছে, ফাৰ্ষ্টত যোনটো আছে এইটোৱে হয়। তো ইয়াৰ লগত কানেক্ট কৰি লওঁ টিভিটো আৰু ছেট টপ বক্সটো। আৰু এতিয়া পাছৱৰ্ডটো দিব লাগিব, পাছৱৰ্ডটো দি লওঁ ৰ'ব। আৰু পাছৱৰ্ডটো দিয়াৰ পিছত এতিয়া এইটো ছেটআপ পেজটো খুলিছে। তো এইটো পেজটো খোলা যোৱাৰ পিছত এনেকৈ আহি আছে। এতিয়া এপছত তলত যোনটো আছে, তলত জিঅ' ফেঞ্চিঙৰ এপছটো আছে। এই এপছটো অন কৰিলে, জিঅ' ষ্ট'ৰ এইটো অন কৰিলে এনেকুৱাকৈ দেখায়। তাৰমানে হয়তো চাগে মানে ইনষ্টলাৰ কাৰোবাক মাতিব লাগিব, অলপমান কিবা এটা আছে, তো নিজে পৰা নাই। আৰু এইটো আমাৰ সেই পুৰণা টাটা স্কাই বক্সটো, HD বক্সটো বহুত বছৰ ইউজ কৰিলোঁ, প্ৰায় 20 বছৰমানেই হ'ব চাগে দেই। 20 বছৰমান ইউজ কৰিলোঁ। মানে বক্সটো চেঞ্জ কৰি আছোঁ, বক্সটো মাজে মাজে চেঞ্জ কৰি দি যায় ন তেওঁলোকে নিজে, ফ্ৰী অফ কষ্ট। তো
তো এই টাটা স্কাই মানে লাইনটো 20 বছৰ মানে হ'ল ইউজ কৰিলোঁ তো আজি সামৰি পেলাই থৈ দিলোঁ এয়া ৰাতিপুৱাই পুৱাই আকৌ ওলাই গৈছিলোঁ নহয় চুলি দাড়ি কাটি আহিলোঁ পলকো চুলি তুলি কটাই দিলোঁ কটাই মেলি আহোঁতে এয়া খাচী মাংস ধুনীয়া খাচী মাংস পাইছিলোঁ লৈ আহিলোঁ খাচী মাংস এয়া আকৌ মেৰিনেট কৰি পেলাই থৈ দিছে অলপ সময় তাৰপিছত বনাব ৰান্ধনীয়ে বনাই মেলি আমাক উলিয়াই দিব খাবলৈ তেওঁ খাব আমাকো উলিয়াই দিব ধুনীয়াকৈ ৰান্ধি বাঢ়ি এয়া মেৰিনেট কৰি থৈ দিছে আৰু এইপিনে আমাৰ জোল ৰেডি আঞ্জা ৰেডি হৈয়ে গ'ল আৰু দেখিছেনে নাই খাচী মাংস যিহেতু এয়া তেল চৰ্বি একদম পূৰা ভাঙি আছে ওপৰত আৰু আঞ্জাখন ধুনীয়া হৈছে দেখিবলৈ এতিয়া টেষ্ট কৰাহে কথা আৰু আলু ধুনীয়াকৈ দি লৈছোঁ আৰু এইপিনে পল বহি আছে পলে বহি লৈছে তাকো সানি মেলি দিওঁ তাক সানি দিব লাগিব নহয় ভাতৰ প্লেট আলু দিমনে আলু দিম আৰু কি দিম তেল পিচ দিম নে আগতে সানি দিওঁ হা তাৰপিছত পিচ দি আছোঁ মাংস দি আছোঁ হ'ব এইপিনে তাকো সানি মেলি ৰেডি কৰি দিলোঁ ধুনীয়াকৈ সানি দিলোঁ ভাতখিনি সি নিজে সানি নলয় মানে সানিব পাৰে কিন্তু এই মাজে ছাইডত পৰি যায় তাৰ সানিলে সেইকাৰণে সানিয়ে দিওঁ আৰু তাক ধুনীয়াকৈ এইপিনে মোৰ নিজৰ থালখনো ৰেডি কৰি লৈছোঁ থালখনতো ধুনীয়াকৈ অলপমান জোল লৈ পেলাই বাছ মাখি মেলি এতিয়া অলপমান টেষ্ট কৰা যাওক আৰু টেষ্ট কৰি লওঁ ফাৰ্ষ্ট বাইটটো ৰেডি কৰি আছোঁ তো মাংস 2 পিচমান ল'লোঁ আৰু আলু এইপিনে ফাৰ্ষ্ট বাইট লৈ পেলাই জাষ্ট লৈ ল'লোঁ আৰু আজিৰ ভিডিঅ'টোত বাছ এইখিনিয়ে আছিলে আৰু বেছি একো দেখাব লগা একো নাই আৰু টিভিটোৰ কামখিনি কৰি আছিলোঁ সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ কাৰণ অকণমান জটিল আছে তো সেইটো কাৰণে টেকনিচিয়ান মাতিব লাগিব তো টেকনিচিয়ান মাতি পেলাই গোটেইখিনি ইনষ্টলখিনি কৰিম আৰু ইনষ্টলখিনি অলৰেডি মই কৰিলোঁৱে কিন্তু মানে কি চেনেলছবোৰ অহা নাই চেনেলবোৰ আনিবৰ কাৰণে টিউন কৰিব লাগিব চাগে দেই মেবি তো সেইখিনি কৰিবৰ কাৰণে টেকনিচিয়ান মাতিব লাগিব তো টেকনিচিয়ান মাতি পেলাই কৰাম তাৰপিছত আকৌ যেতিয়া সম্পূৰ্ণ হৈ যাব তেতিয়া আপোনালোকক দেখুৱাম আৰু এইখিনিয়ে আছিলে আজিও ক'তো বাহিৰত ওলাই যোৱা নাই কাৰণ বৰষুণ দি আছে আৰু বৰষুণৰ বতৰত বাহিৰত ওলাই যাবৰ কাৰণে ভয় লাগে গুৱাহাটীত এতিয়া বৰ্তমানৰ দিনকেইটাত তো সেইটো কাৰণে তাৰমানে কি যোৱা নাই আৰু বাহিৰতো দোকান পোহাৰো বেছিভাগ খুলিব পৰা নাই কাৰণ কিয় আমাৰ এই এৰিয়াটোৰ বাহিৰৰ পৰা যিখিনি মানুহে দোকান পোহাৰ খুলিবলৈ আহে তেওঁলোকে আহিব পৰা নাই কাৰণ পানী হৈছে গোটেই ৰাতি কালি যোৱাকালি ৰাতি গোটেই ৰাতি বৰষুণ দিছিলে তো পানী হৈ গৈছিলে তো সেইটো কাৰণে আহিব পৰা নাই ইমান দূৰলৈকে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব আৰু কমেণ্ট কৰিব জনাব আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ল তো আকৌ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে বাই বাই